হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মই আজি নতুন এটা ভিডিঅ' লৈ গুচি আহিলোঁ। মোৰ হিৰো এক্সট্ৰিম বাইকখনৰ কিবা প্ৰব্লেম হৈছে, সেইকাৰণে তাৰমানে মোৰ বাইকখনৰ কি হৈছে, মই ছাৰ্ভিচিং কৰাৰ পিছত মাত্ৰ 1000 কিলোমিটাৰমান চলাইছোঁ। তাৰপিছতে মোৰ বাইকৰ চকেট জাম্পাৰ আৰু ক্লাছ ডিস্কখন গুচি গ'ল। ক্লাছ ডিস্ক গুচি গ'ল, বাইক পিক আপ নলয়। পিছত কি কৰিলোঁ, ডিলাৰত গৈ সুধি আহিলোঁ কিবা ফ্ৰী আছেনে নাই। কৈছে ফ্ৰী নহ'ব, মোৰ বাইকটো লোৱা জাষ্ট 3 মাহ প্লাছে হৈছে। 3 মাহ প্লাছ হোৱাৰ পিছতে মেজৰ প্ৰব্লেম আহি গ'ল। 3 মাহ প্লাছ 3.5 মাহমান হৈছে। মই আপোনালোকক দেখাই আছোঁ মাত্ৰ কিমান হাজাৰ কিলোমিটাৰ চলিছে। মোৰ বাইকখন চলিছে 11,530 কিলোমিটাৰ। এইখিনিতে ইমান মেজৰ প্ৰব্লেম আহি গ'ল আৰু বাকী দিনটো পৰি আছে। কি ক'ম আৰু। এতিয়া ছাৰ্ভিচিং চেণ্টাৰত আহি বহি আছোঁ। মোৰ বাইকখন সোমাই দিছোঁ ছাৰ্ভিচ চেণ্টাৰত, সিহঁতে কাম কৰি আছে। কি ক'ম আৰু বাইকৰ কথা, বেছি দিন হোৱা নাই, মাত্ৰ 4 মাহ হোৱাই নাই, এতিয়াই ইমান ডাঙৰ ডাঙৰ প্ৰব্লেম আহি গ'ল বাইকত। আপোনালোকে বাইক লওঁতে অকণমান ভাবি চিন্তি, অকণমান চাই চিতি বাইক ল'ব। মই নকওঁ যে বাইক নল'ব, লোৱাটো ল'ব, অকণমান ভাবি চিন্তি ল'ব। এনেই বাইকখন দেখাত ষ্টাইলিছ, বাট আপোনালোকৰ ইঞ্জিনটো ইমান যে দুৰ্বল মই ভবাই নাছিলোঁ। এনেকুৱা তাৰমানে বহুত দুৰ্বল ইঞ্জিন। ক্লাছ ডিস্কটোতো গুচি গ'লেই, ইফালে চকেট জাম্পাৰো গুচি গ'ল। খালি মোৰ বাইকৰে চকেট জাম্পাৰৰ প্ৰব্লেম নহয়, এক্সট্ৰিম বাইক যিমান আছে সকলোতে মই চাইছোঁ, ইউটিউবতো চাইছোঁ, খালি চকেট জাম্পাৰৰে প্ৰব্লেম। চকেট জাম্পাৰটো যেনিবা ফ্ৰী দিব, অৰ্ডাৰ দিয়া হৈছে, এতিয়া ষ্টকত নাই। চকেট জাম্পাৰৰ দাম আছে 2725 টকা, সেইটো ফ্ৰী হ'ব। কিন্তু সিহঁতে কৈছে যে তোমাৰ যিটো ক্লাছ ডিস্ক আছে সেইটোৰ দামটো পৰিব 2200 টকা। 2200 টকা মোৰ বাইকত গুচি গ'ল।